আজি এইটো ভিডিঅ চোৱা ফাৰ্ষ্ট ইউনিট টেষ্টৰ 2024 সাবজেক্ট গণিত ক্লাস 9 ৰ এখন প্ৰশ্নকাকত আলোচনা কৰিম। যদি তোমালোকে স্কুলত এতিয়া গণিত পৰীক্ষা হোৱা নাই, তোমালোকে ইয়াৰ পৰা চাব পাৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিছে আৰু এমসিকিউবোৰ মই টিকচিন দি দিয়া আছে শুদ্ধ উত্তৰবোৰ। তো তোমালোকে চোৱা তলৰ কোনটো স্বাভাৱিক সংখ্যা। তো ইয়াৰ পাঁচটো হ'ব বি অপশনটো শুদ্ধ, 5 টো স্বাভাৱিক সংখ্যা। নাম্বাৰ 2 টো হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা। তেতিয়া 3/5 টো এটা পৰিমেয় সংখ্যা, কাৰণ এটো p/q আকৃতিত আছে। তাৰপিছত 3 নম্বৰটো কৈছে তলৰ কোনটো সংখ্যা অপৰিমেয় নহয়। তলৰ কোনটো সংখ্যা অপৰিমেয় নহয় অৰ্থাৎ পৰিমেয় হয়। তো পৰিমেয় হ'বলগীয়া হ'লে √2 নহ'ব, π2 নহয়, √17 নহয়, √16, কাৰণ 16 বৰ্গমূল 4। পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো সংখ্যা পৰিমেয় নহয় অৰ্থাৎ অপৰিমেয় হয়। তো এটো D2 অপশন শুদ্ধ, D2 হ'ব, কাৰণ এটো গৈয়ে আছে আৰু বাৰে বাৰে বেলেগ বেলেগ সংখ্যা ওলাই আছে। 5 নম্বৰ কোৱেশ্চনটো হৈছে √3 তলৰ কোনটো সংখ্যাৰে পূৰণ কৰিলে পূৰণফল পৰিমেয় হ'ব। √3 ৰে পূৰণ কৰিলে পৰিমেয় হ'ব, কাৰণ 3 3 গুণ 9 হ'ব, 9 বৰ্গমূল 3 হ'ব। 6 নম্বৰ কোৱেশ্চনটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। 7 নম্বৰ কোৱেশ্চনটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। তাৰপিছত 8 নম্বৰটো হৈছে প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা। তো এইটো আমাৰ অসত্য। ইয়াৰ পিছত তলৰ কোনটো এটা চলকযুক্ত বহুপদ। এ নম্বৰটো এটা চলকযুক্ত বহুপদ, অৰ্থাৎ ইয়াতে x অকলে আছে, এইটো দুটা চলকযুক্ত বহুপদ, এইটো তিনিটা চলকযুক্ত বহুপদ। তাৰপিছত 10 নম্বৰটো হৈছে তলৰ কোনটো ৰৈখিক বহুপদ। ৰৈখিক বহুপদ হ'লে x ৰ পাৱাৰ 1 হ'ব লাগিব, তেতিয়া এইটো ৰৈখিক বহুপদ। ইয়াৰ আগৰকেইটা চোৱা 11 নম্বৰটো হৈছে তলৰ কোনটো দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ হ'লে x ৰ পাৱাৰ 2 হ'ব লাগিব, তো অপশন বি টো শুদ্ধ। ইয়াতে চোৱা x² আছে, বাকি যিয়ে থাকক নাথাকক কোনো কথা নাই। তাৰপিছত হৈছে 12 নম্বৰটো তলৰ কোনটো ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদ হ'বলগীয়া হ'লে তাৰ পাৱাৰ 3 থাকিব লাগিব x ৰ। তো এয়া চলকৰ পাৱাৰ 3 নাই, তেতিয়া ওপৰৰ এটাও নহয় বুলি ক'ব পাৰো। এইটো যদি তোমাৰ 4x³ হয়, তেতিয়া ত্ৰিঘাত বহুপদ ৰূপে চি অপশনটো শুদ্ধ হ'ব। তো মই এনেকুৱাকৈ দি দিছোঁ, যদি ইয়াতে x³ নাথাকে তো এটাও নহয় হ'ব। তো ইয়াৰ পিছত 13 নম্বৰটো হৈছে তলৰ কোনটো দ্বিপদ। দ্বিপদ মানে দুটা পদ, তেতিয়া অপশন চি টো শুদ্ধ। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে ইমানৰ x³ সহগ কি। তো x³ আগত কিমান আছে 1 আছে, একো নাই মানে 1। তো যদি x² সোধে তেতিয়া 4 বুলি ক'বা, আৰু x সুধিলে 7 বুলি ক'বা। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো a⁴m × a⁴n। এই কুৱেশ্যনটো এনেকুৱা আছিলে যে a⁴m × a⁴n। তোমালোকৰ মনত আছে নিশ্চয়, এইটো সূত্ৰ হ'ব a⁴m + n। তাৰপিছত 16 নম্বৰটো চাব পৰা। 16 নম্বৰটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো আমি জানিবলগীয়া বস্তু। কোনজন গণিতজ্ঞই পায়ৰ দশমিক বিস্তৃতি থকা অংকসমূহ প্ৰথমে গণনা কৰিছিল। এইটো আৰ্কিমিডিছ। 17 নম্বৰ কুৱেশ্যনটো চাব পৰা x + y² সমান কিমান। তো x + y² সমান হ'ব x² + 2xy + y²। এই নম্বৰটো শুদ্ধ। ইয়াতে দুটা অপশ্যন একেই দিছে, তো বিও শুদ্ধ হ'ব। তো 18 নম্বৰটো হৈছে কোনে প্ৰমাণ কৰিছিল যে √2 এটা অপৰিমেয় সংখ্যা। √2 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিছিলে তোমাৰ। তো অপশ্যন বি টো শুদ্ধ হ'ব, পাইথাগোৰীয়সকল। ইয়াৰ 19 নম্বৰটো হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা। তো অপৰিমেয় সংখ্যা, তো পাই এটা অপৰিমেয় সংখ্যা। 20 নম্বৰটো হৈছে a⁴0 মান কিমান। a⁴0 মান 1 তোমালোকে জানা। তো ইয়াৰ পিছত দীঘল প্ৰশ্নবোৰ তোমালোকে লং কুৱেশ্যনবোৰ চাই লোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। তো এইটো ভিডিঅ'ত এইখিনি আছিলে। তোমাৰ 45 মাৰ্কৰ কুৱেশ্যন হ'ব আৰু 5 মাৰ্কৰ প্ৰকল্প হ'ব প্ৰেক্টিকেল। তো যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিবা আৰু চবকে শ্বেয়াৰ কৰি দিবা লগৰবোৰক। থেংক ইউ।